দৰ্শকৰ আপোনালোক বহি যাওকচোন, অলপ সময় বহি যাওক, যিহেতুকে আপোনালোকে বহুত কষ্ট কৰি আছে আৰু অলপ সময় কষ্ট কৰক। আৰু ব্লক কমিটিৰ প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকল আৰু আজি যিহেতু নামকৰণ দিয়া হৈছে বুথ কমিটি গেডাৰিং, ইয়াত বুথ কমিটিৰ পৰা অহা নেতৃবৰ্গসকল আৰু ইয়াত উপস্থিত চৌধুৰী ৰাইজ সকলোকে মোৰ ফালৰ পৰা প্ৰথমতে নমস্কাৰ, জোহাৰ, খুলুমবাই, ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখন সময় দিয়াৰ বাবে। মই বেছি দীঘলীয়া কৰিব বিচৰা নাই, মই আজি বেছি ভাষণ নামাৰোঁ, কাৰণ যোৱা 7 মাহৰ পৰা 8 মাহৰ পৰা যি ধৰণে প্ৰচাৰ কাৰ্য চলি আছে, যোৱা 1 বছৰে অলমষ্ট হৈ গ'ল, কোনোবা লাগিয়ে আছে, কিন্তু এই 7-8 মাহত বিশেষকৈ লকডাউন শেষ হোৱাৰ পিছত যিবিলাক মাছ গেডাৰিং হৈ আছে, যিবিলাক প্ৰগ্ৰাম জেগাত হৈ আছে, পকেট মিটিং হৈ আছে, আপোনালোকে নিশ্চিতভাৱে UPPEL কি কৰিবলৈ গৈ আছে, ৰাইজৰ কাৰণে কি কাম কৰিবলৈ গৈ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কি কাম কৰিবলৈ গৈ আছে, আপোনালোকে নিশ্চয় সেই কথা স্পষ্ট হৈ গৈছে। মই আজিৰ তাৰিখত এইখিনিয়ে কথা সুধিব বিচাৰিছোঁ যে আজিৰ তাৰিখত ইমান জনসভা হৈ গ'ল, পৰিৱৰ্তন জনসভা 8খনকৈ হৈ গ'ল, ইমান হেজাৰ মানুহ জনসমুদ্ৰ আমি দেখা পালোঁ। আমাৰ এতিয়া বাইক ৰেলী চলি আছে, হেজাৰ বাইক ৰেলী ওলাই আছে, কোনেও আমাক বিট কৰিব পৰা নাই, কোনো ৰাজনৈতিক দলে তেনেকুৱা বাইক ৰেলী উলিয়াব পৰা নাই, কোনো এটা ৰাজনৈতিক দলে তেনেকুৱা জনসভা তেনেকুৱা কৰিব পৰা নাই। এতিয়াও কাৰোবাৰ মনত সন্দেহ আছে নেকি? কোনোবাই সন্দেহ কৰিছে ই যে UPPEL নিজিকিব বুলি? কাৰোবাৰ সন্দেহ আছে নেকি? কাৰোবাৰ সন্দেহ নাই। আজিৰ তাৰিখত UPPEL অলৰেডি জিকি গৈছে। আজিৰ তাৰিখত যেতিয়া 12 তাৰিখে ৰিজাল্ট ঘোষণা হ'ব, আপোনালোকে চাব যে UPPEL বিপুল ভোটত জয়যুক্ত হৈছে, চৰকাৰ গঠন কৰিবই, সেইটো আপোনালোকে নিশ্চিত কৰি দিছে অলৰেডি। আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি কৈ গ'ল, এটা হিচাপ দিয়ে গ'ল যে আমাৰ হাতত 9 লাখতকৈ অধিক আমাৰ মেম্বাৰ্ছ আহি গৈছে, তাৰমানে চৰকাৰ গঠন কৰাৰ আমাৰ এটা অংক অলৰেডি আহি গৈছে। আৰু সেইকাৰণে আমাৰ চৰকাৰটো গঠন হ'বই, আমি চৰকাৰটো গঠন কৰিমেই। কিন্তু আপোনালোকৰ গেডাৰিংটোৱে, আপোনালোকে যিটো ধৰণে ইয়াত সমাবেত হৈছে, আপোনালোকে প্ৰমাণ কৰি দিছে যে আমাৰ এইখন ভেৰগাঁও সমষ্টিত কোনেও আমাক হেৰুৱাব নোৱাৰিব। বিপুল ভোটত আমাৰ ভেৰগাঁও সমষ্টিৰ UPPEL কেণ্ডিডেট তেখেতে বিপুল ভোটত জয়যুক্ত হ'ব, সেইটো আপোনালোকে নিশ্চিত কৰি দিছে। আৰু সেইটো কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই মোৰ ফালৰ পৰা এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত UPPELৰ উত্থান চাই ইমান মূৰ বেয়া হৈ গৈছে, ইমান মাথা বেয়া হৈ গৈছে, ইমান বাউলীয়া হৈ গৈছে, বিশেষকৈ সেই ৰাজনৈতিক দল, যি ৰাজনৈতিক দলে সূত্ৰমুখত আমাক অপশাসন কৰিলে, ইয়াত কুশাসন চলালে, সেই চৰকাৰৰ সেই ৰাজনৈতিক দলে আজিৰ তাৰিখত বাউলীয়া হৈ গৈছে। কি কৰিম কি নকৰিম, তেখেতসকলৰ ভাল কথা কোৱা মানুহেই নাই, যে তেখেতসকলে যে মানুহৰ কাৰণে ৰাইজৰ কাৰণে কিবা কাম কৰিছোঁ, সেইবিলাক যে মানুহৰ ৰাইজৰ আগত যে ক'ব, সেইবিলাক কোৱা মানুহেই নাই। কিয় নাই? কাৰণ কাম কৰাই নাই, সেইকাৰণে মানুহে নাই। সেইকাৰণে আজিৰ তাৰিখত কাক লৈছে জানে? ষ্টাৰ কেম্পেইনাৰৰ হিচাপত বিপুল প্ৰভাৱ লৈছে কমেডিয়ান। খালি মানুহক সহায়, কথাত সহায় থাকে, বেলেগ একো কাম নাই। মানুহক সহায় কিবা কাম হ'ব নেকি? আমাৰ পেট ভৰিব নেকি? কোনোদিনো আমাৰ পেট নভৰে, কোনোদিনো আমাৰ ভাল কাম উন্নতি কাম নহয়। আমাক সহায় থাকিলে নহ'ব। আমাক প্ৰাপ্য আৰু আমাৰ অধিকাৰ লাগে। আমাক কমেডি শ্ব' নালাগে। আমাক মাছ গেডাৰিঙত আপুনি আমাৰ কাৰণে কি কৰিছে 17 বছৰত, সেইখিনি কথা কওক। সেইখিনি কথা কোৱাৰ যদি দম আছে, সেইখিনি কথা কওক। কিন্তু সেইখিনি কথা কোৱাৰ দম নাই। কিয় দম নাই? কাৰণ কাম কৰাই নাই আমাৰ কাৰণে। সেইকাৰণে ৰাইজ আজি বিপুল ৰাভাৰ নিচিনা মানুহক আজি কমেডিয়ানক ইয়াত লৈ আনি মানুহৰ মাজত থিয় কৰাই দিছে। আৰু আজিৰ তাৰিখত ৰিচেণ্টলি যিটো আমি চাই আছো এতিয়া ভিডিঅ', যিটো পৃথ্বীৰাজ নাৰায়ণ দেৱ নেচৰ ভিডিঅ'খিনি, যিটোৰ যোগেদি তেখেতে জৰিয়তে পৃথ্বীৰাজ নাৰায়ণ নেচক ব্যৱহাৰ কৰি যিটো অজনজাতীয় লোক, নন ট্ৰাইবেল লোকবিলাকক বিপথে পৰিচালিত কৰিবলৈ তেখেতসকলে এটা প্ৰপেগেণ্ডা চলাইছে, এটা প্ৰচেষ্টা চলাইছে যে অজনজাতীয় লোক যিসকলে ইমান বৃহৎ জনসংখ্যাত আজিৰ তাৰিখত ওলাই আহিছে, UPPEL দলক সমৰ্থন জনাইছে, ইমান কেইটা আমাৰ বেলেগ জাতি জনগোষ্ঠীৰ লিডাৰসকল, আদিবাসীৰ লিডাৰসকল, মাইনৰিটিৰ লিডাৰসকল, বেংগলী সম্প্ৰদায়ৰ লিডাৰসকল, হিন্দী ভাষীৰ লিডাৰসকল, আমাৰ অসমীয়া জনগোষ্ঠীৰ লিডাৰসকল, সকলো জাতি জনগোষ্ঠীৰ লিডাৰসকল, কোচ ৰাজবংশীৰ লিডাৰসকল আজি ওলাই আহিছে, গোৰ্খা নেপালী লিডাৰসকল ওলাই আহিছে, আমাৰ জনসাধাৰণ ওলাই আহিছে। সেইবিলাক চাই তেখেতসকলে আজিৰ তাৰিখত অংক আৰু জিকাৰ অংক মিলাব পৰা নাই। তো এই অংকটো কেনেকুৱা গণ্ডগোল লগাব, এই অংকত কেনেকুৱা তেখেতসকলে ব্যাঘাত সৃষ্টি কৰিব, সেইটোহে তেখেতসকলে যত্ন কৰি আছে। আৰু সেইকাৰণে তেখেতসকলে কাক ব্যৱহাৰ কৰি আছে? তেখেতে ব্যৱহাৰ কৰি আছে পৃথ্বীৰাজ নাৰায়ণ দেৱ নেচক। পৃথ্বীৰাজ নাৰায়ণ দেৱ নেচ কোন হয়? আমি জানো যে প্ৰথমত তাৰ ফটো হাগ্ৰামা মহিলাৰ লগত ওলাইছিলে। তাৰপিছত আমি জানো যে তেখেতৰ লগত ভাল সম্পৰ্ক আছিলে।
তাৰপিছত আমি জানো যে তেখেতে এটা মধ্যস্থতাকাৰী হিচাপত কাম কৰিছিল, মেডিয়েটাৰ হিচাপত কাম কৰিছিল আমাৰ শান্তি চুক্তিৰ প্ৰক্ৰিয়া। কিন্তু তাৰপিছত আমি দেখা পালো যে যিজন আছিলে থুলুংগা বসুমতাৰী আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱনেশ, তেখেতসকলে দুই ভাগ হৈ গ'ল। তাৰমানে তেখেতসকলে অৰিজিনেলি আমাৰ BPF-ৰ মানুহ, তেখেতসকলে অৰিজিনেলি হাগ্ৰামাৰ এজেণ্ট, সেইকাৰণে থুলুংগা বসুমতাৰী থাকি গ'ল BPF-ত। আমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱনেশক পঠোৱা হ'ল UPPL-ক। কিয় পঠোৱা হৈছিল? তেখেতে মনৰ পৰা অন্তৰৰ পৰা কেতিয়াও UPPL জইন কৰা নাছিলে। তেখেতে ইয়াৰ পৰা ইনফৰমেশ্যন কালেক্ট কৰি ইনফৰমেশ্যনবিলাক লৈ BPF-ক দিয়াৰ কাৰণে তেখেতে ইয়াত সোমাইছিলে। আৰু যেতিয়া আমি সন্দেহ কৰিলোঁ, আমাৰ সভাপতিয়ে সন্দেহ কৰিলে, আমাৰ যিবিলাক লিডাৰসকলে সন্দেহ কৰিলে যে তেখেতৰ এক্টিভিটিছবিলাক ভাল নহয়, এণ্টি পাৰ্টি কৰি আছে, তেখেতে যিবিলাক এক্টিভিটিছ কৰি আছে সেইটোত আমাৰ কোনো লাভ নাই, ফাইদা নাই। আৰু যেতিয়া সেইটো চালোঁ, আৰু বিশেষকৈ তেখেতে অপেনলি ফেচবুকত, ছ'চিয়েল মিডিয়াত আমি চালোঁ যে মদ খোৱাৰ ফটো, বিলাসী হোটেলৰ ফটো এইবিলাক যেতিয়া আপলোড কৰিবলৈ ধৰিলে, আমি ভাবিলোঁ যে এইটো আমাৰ লিডাৰ কেতিয়াও হ'ব নোৱাৰে। কাৰণ আমি ওলাই আহিছোঁ সাধাৰণ ৰাইজৰ কাৰণে, আমি বিলাসী জীৱন বিতাবলৈ ইয়াত অহা নাই, বিলাসী লাইফষ্টাইল আমি জিকিয়াবলৈ আমি অহা নাই। আমি আহিছোঁ ৰাইজক সেৱা কৰিবলৈ, ৰাইজক জগাৰ যতন কৰিবলৈ। আমি এনেকুৱা লিডাৰক আমি ৰাখিব নোৱাৰোঁ। আৰু সেইকাৰণে তেখেতক UPPL দলৰ পৰা বহিষ্কৃত কৰা হ'ল। আজি তেখেতক বহিষ্কৃত কৰাৰ পিছত আপোনালোকে চাই আছে যে তেখেতে এতিয়া বিৰল মন্তব্য দি আছে UPPL-ৰ বিৰুদ্ধে, আমাৰ UPPL-ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ বিৰুদ্ধে, আমাৰ UPPL দলৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ বিৰুদ্ধে এটাকে তেখেতে প্ৰেছ বিবৃতি বা প্ৰেছ মিট তেখেতে ৰাখি আছে। কিহৰ কাৰণে ৰাখি আছে? যাতে তেখেতে সেই যিটো এজেণ্টৰ কাম কৰি আছিল সেইটোত যাতে তেখেতে লাভৱান হ'ব পাৰে। কিন্তু আজিৰ তাৰিখত পাব্লিক বা ৰাইজ গুৰুত্ব নহয়। আজিৰ তাৰিখত পাব্লিক বা ৰাইজ সজাগ হৈছে। তেখেতে যিখিনি এজেণ্ডা লৈ আহিছে যে ইয়াত 60% অজনজাতীয় লোকে ইয়াত থাকিব নোৱাৰিব, ইয়াত মাটিৰ পট্টা বা তেখেতসকলে ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব তেখেতসকলক, সেইবিলাক এজেণ্ডা লৈ আজি অজনজাতীয় লোকক ভয় খুৱাই তেখেতসকলক ডাইভাৰ্ট কৰিব বিচাৰি আছে। কিন্তু তেখেতে সেই এজেণ্ডাত, সেই প্ৰপেগেণ্ডাত কেতিয়াও তেখেতে ছাকচেছ হ'ব নোৱাৰিব। তেখেতক ছাকচেছ হ'ব নোৱাৰিব এইটোৰ কাৰণেই, কাৰণ আজিৰ তাৰিখত আমি জানো যে সকলো ৰাইজ সজাগ হৈছে। তেখেতসকলে জানে যে UPPL দলে আজি যিটো চিন্তা কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে, তেখেতৰ উন্নতিৰ কাৰণে, তেখেতৰ যিটো প্ৰাপ্য অধিকাৰৰ কাৰণে, সেইটো সঁচা। কাৰণ UPPL দলে অকল মুখেৰে নকয়, কামত দেখুৱাই দিয়ে। আৰু সেইকাৰণে আপোনালোকে সদায় চাব UPPL দলৰ যিকোনো মিটিঙত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন প্ৰতিনিধি আপোনালোকে ষ্টেজত দেখা পাব। আপোনালোকে ইয়াত নিশ্চয় নিজৰ চকুত আপোনালোকে চাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰবিলাক ইয়াত বহি আছে। কিয় বহি আছে? কাৰণ বিভিন্ন জাতি জনগোষ্ঠীক UPPL দলে সন্মান জনাইছে, বিভিন্ন জাতি জনগোষ্ঠীক সমান অধিকাৰ দিছে, এই দলখনক নেতৃত্ব দিয়াৰ ক্ষমতা দিছে। আৰু অহা দিনত একেলগত আমি যেতিয়া চৰকাৰ গঠন কৰিম, আপোনালোকে ৰাইজ নিশ্চিত হৈ থাকিব যে সকলো জাতি জনগোষ্ঠীৰ যিটো ৰাইট, যিটো প্ৰাপ্য, সেইবিলাকতো পাবই, সমান অধিকাৰ পাব আৰু সমান ৰিপ্ৰেজেণ্টেশ্যন থাকিব, প্ৰতিনিধি থাকিব। সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিটো ইমান বছৰ ডিপ্ৰাইভ হৈ আহিলোঁ, সকলোখিনি অংশীদাৰ, সকলোখিনি উন্নতিমূলক কামৰ আপোনালোকে অংশীদাৰ হ'ব পাৰিব। এইখিনি কথা নিশ্চিত হৈ থাকক। আৰু সেইকাৰণে এইবিলাক কথা বুজাৰ পিছত আমি এতিয়া আগবাঢ়ি আছোঁ। আৰু লগতে এতিয়া প্ৰেছ মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমিও এইখিনি ক্লেৰিফিকেশ্যন দি আছোঁ যে এইবিলাক কমপ্লিটলি ভুৱা, এইবিলাক কমপ্লিটলি মিছা কথা, এইটো কেতিয়াও সঁচা হ'ব নোৱাৰে। কাৰণ আমাৰ ভাৰতৰ সংবিধানে আমাক যি অধিকাৰ দিছে মাটিৰ বিষয় লৈ, সেই অধিকাৰৰ ওপৰত কোনেও নহয়, ভাৰতৰ সংবিধানৰ ওপৰত কোনেও হ'ব নোৱাৰে। আমাৰ ভাৰতৰ সংবিধান, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 6th Schedule Part 2 যদি আপোনালোকে পঢ়ে, তাত পঢ়ি যদি চাই, আপোনালোকে তলত যদি চাই, তাত লিখা আছে যে আমাৰ ইয়াত ভূমিৰ অধিকাৰ আমাৰ থাকিব। বিশেষকৈ আমি জানো যে আমাৰ BTC-খন এমেণ্ডমেণ্ট কৰাৰ পিছত, আমাৰ কনষ্টিটিউশ্যন বা আমাৰ সংবিধান সংশোধন কৰাৰ পিছত ইয়াত আমাৰ এইখন BTC-খনক অন্তৰ্ভুক্ত কৰা হৈছিল 6th Schedule-ত। আৰু ইয়াত আমাৰ কাৰণে কি প্ৰভিজন আছে? 2003 চনৰ আগত যিবিলাক বসবাস কৰিছিল সকলো জাতি জনগোষ্ঠীৰ মানুহে ইয়াত ভূমিৰ অধিকাৰ পাব, ভূমিৰ পাট্টা লাভ কৰিব, ইয়াত ট্ৰান্সফাৰ কৰিব পাৰিব, বিক্ৰী কৰিব পাৰিব, আৰু সেই গোটেইখিনি ভূমিৰ অধিকাৰখিনি থাকিব। সেইকাৰণে আপোনালোকে একো ভয় কৰিব নালাগে, কাৰণ সংবিধানে আমাক সেই অধিকাৰ দিছে। আৰু বিশেষকৈ 7.1, 7.2 যিবিলাক কথা ওলাই আহি আছে, সেইবিলাকো স্পষ্ট কৰি দি আছোঁ যে এইবিলাক কমপ্লিটলি ভুৱা কথা, যে আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব বুলি। কাৰণ 7.12 যিটো দফা আছে, এইটো BTR বাহিৰৰ কথা লিখা আছে, BTCৰ বাহিৰৰ কথা লিখা আছে। কিন্তু 7.2 যিটো লিখা আছে, সেইটো কমপ্লিটলি স্পষ্টভাৱে মেনশ্যন কৰা আছে
যে অসম চৰকাৰে এইখনৰ দায়িত্ব দিয়া হৈছে বা তেখেতক এটা আবেদন জনোৱা হৈছে যে ইয়াৰ যিবিলাক খাছ লেণ্ড জলাশয় আৰু আমাৰ যিবিলাক জলাশয় আৰু খাছ লেণ্ড আৰু আমাৰ গ্ৰেজিং লেণ্ড সেইবিলাক যাতে সংৰক্ষিত কৰিব পাৰে। কিয় সংৰক্ষিত কৰিব লাগে সেইটোৰ কাৰণে এটা চিন্তাধাৰা আছে, গুড এটা ইণ্টেনশ্যন আছে। সেই ভাল বিষয়টো কোনেও নকয়, চবেই খালি ভয় খুৱাই আছে যে ইয়াৰ পৰা উচ্ছেদ কৰিব আপোনালোকক, ইয়াৰ পৰা খেদিব আপোনালোকক, কিন্তু ভাল বিষয়টো কোনেও কেতিয়াও কোৱা নাই। আমি UPPL দলৰ হৈ কৈছো, আমাৰ সভাপতিয়ে কৈছে আমাৰ দলখন চৰকাৰ হোৱাৰ লগে লগে 6 মাহত আমি সকলোৰে মাটিৰ সমস্যাখিনি সমাধান কৰি দিম বুলি কৈ দিছে আমাৰ সভাপতিয়ে। আৰু 6 মাহৰ ভিতৰত সকলোৱে যোনে মাটি পোৱা নাই তেখেতসকলে মাটি পাব, যাৰ মাটি পট্টা নাই তেখেতসকলে মাটি পট্টা পাব, এই কথা স্পষ্ট কৰি দিছে আমাৰ সভাপতিয়ে। আৰু এই বিষয়টো লৈ মই ক'ব বিচাৰিছো যে যিবিলাক লেণ্ডলেছ, যাৰ ভূমি নাই, তাক ক'ত সেইবিলাক মানুহক, সেইবিলাক পৰিয়ালক আমি ক'ত ভূমি দিম, কেনেকুৱাকৈ আবণ্টন দিম, সেই নিশ্চয়ভাৱে যিবিলাক খাছ লেণ্ড তাতেই তেখেতসকলে আবণ্টন পাব। আৰু যিবিলাকে খাছ লেণ্ডত আছে এতিয়া বৰ্তমান তেখেতসকলৰ মাটি পট্টা নাই বা নিজৰ নামত ভূমি নাই, তেখেতসকলেও নিশ্চয় নিজৰ নামত আবণ্টন পাব, মাটি পট্টা হৈ যাব। এইবিলাকৰ কাৰণে আমাক খাছ লেণ্ডটো দৰকাৰ আছে আৰু সেইটোৰ কাৰণে সেই বিষয়টো লৈ কোনেও মাত দিয়া নাই বা ক্লিয়াৰিফিকেশ্যন এটা দিয়া নাই। আমি জলাশয়ৰ কথা যদি কওঁ, তাতে আমি জানো যে বহুত দুখীয়া মানুহ আছে আমাৰ BTC অঞ্চলত এতিয়াও। এই জলাশয়ত আমি জানো যে ঢেৰ মাছবিলাক আছে। এতিয়া দুখীয়া মানুহ কেতিয়াবা দিন হাজিৰা কৰিবলৈ তেখেতে ইনকাম কৰিব নোৱাৰে, কি খাব, কি ল'ৰা ছোৱালীবিলাকক কি দিব। সেই সময়ত কমচে কম জলাশয় এৰিয়াটো যদি থাকে, কোনোবাই যদি সেইটো জলাশয় এৰিয়াটো যদি কোনোবাই যদি বিলবিলাক কোনোবাই যদি দখল কৰি থয় বেআইনীভাৱে, তেনেহ'লে সেই দুখীয়া মানুহক তাতে মাছ মাৰিবলৈ দিয়া নহ'ব। সেইকাৰণে সংৰক্ষণৰ কথা কোৱা হৈছে, যাতে কোনেও দখল নকৰে বেআইনীভাৱে, যাতে দুখীয়া মানুহে তাৰ পৰা মাছ মাৰি হ'লেও 1 কিলো মাছ তাৰ পৰা মাৰিলেও নিজৰ সেই দিনৰ কাৰণে কমচে কম আহাৰখিনি তেখেতে যোগাব পাৰিব। এইখিনি ভাল এটা চিন্তাধাৰা, গুড ইণ্টেনশ্যনবিলাক আছে, সেইবিলাক কথা কোনেও নকয়। আমি বিশেষকৈ গ্ৰেজিং লেণ্ডৰ কথা যদি কওঁ, এতিয়া আমি জানো যে বহুত কৃষক মানুহ আছে ইয়াত, বহুত খেতিয়কবিলাক আছে, তেখেতসকলৰ আমি জানো যে গৰু হাল আছে, এইবিলাক পথ আমি জানো যে ছাগলীবিলাক আছে, তেখেতসকলক ক'ত চৰণীয়া পথাৰ আজিৰ তাৰিখত নাই। এইবিলাক যদি কৃষকে আজিৰ তাৰিখত যদি সেই গাই গৰু ৰাখে, ক'ত তেখেতসকলক চৰাব, ক'ত ঘাঁহ খুৱাব, সেইবিলাক আজি অভাৱ হৈ গৈছে। আৰু কোনোবাই যদি সেই এৰিয়াটোকো যদি দখল কৰি থয় বেআইনীভাৱে, সেই তাতে গৰু সোমাবলৈ নিদিব, ম'হ সোমাবলৈ নিদিব, ছাগলী সোমাবলৈ নিদিব, আৰু তেনেহ'লে খেতিয়কবিলাকে বা দুখীয়া মানুহবিলাকে ক'ত তেখেতসকলক ঘাঁহবিলাকৰ পৰা যোগাৰ কৰিব। এইবিলাক কথা চিন্তা কৰি গ্ৰেজিং লেণ্ডবিলাকক এটি সংৰক্ষণ দিয়াৰ কাৰণে, ব্যৱস্থা লোৱাৰ কাৰণে এটা আবেদন জনোৱা হৈছে, যাতে কৃষকবিলাকে কেতিয়াও অসুবিধাত নপৰে। ইমান ভাল ভাল চিন্তাধাৰা আছে, তথাপিও মানুহবিলাকক বিপথে পৰিচালিত কৰিবলৈ তেখেতসকলে এটা প্ৰপেগেণ্ডা, তেখেতসকলে এটা ৰাজনীতিক ষড়যন্ত্ৰ এটা চলাই আছে। সেইটোৰ পৰা আপোনালোকে সাৱধান হওক ৰাইজ। আজিৰ তাৰিখত DPF আপোনালোকে চিনাক্তীকৰণ কৰি থওক, কাৰণ 17 বছৰ যথেষ্ট তেখেতসকলক আইডেণ্টিফাই কৰিবলৈ, তেখেতসকলক চিনি পাবলৈ, যে তেখেতসকলে সঁচা ৰূপে আমাৰ কাৰণে চিন্তা আছে নে নাই, সেইটো প্ৰমাণ হৈ গৈছে 17 বছৰত। মানুহে কয় যে এন্ধা মানুহে, ব্লাইণ্ড মানুহে এবাৰহে লাঠি হেৰাই, বাৰ নেহেৰাই। আমি কিয় বাৰ হেৰুৱাম? আমাৰ কাৰণে এটা ভাল সুযোগ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা, UG প্ৰমোদ ডাঙৰীয়াৰ নিচিনা বলিষ্ঠ নেতা পাইছো, ডাইনামিক লিডাৰ্ছ পাইছো, এনাৰ্জেটিক লিডাৰ্ছ পাইছো, আৰু চবতকে ভাল ভিজনাৰী লিডাৰ্ছ পাইছো, দূৰদৰ্শিতা। তেখেতসকলে অহা দিনত কি কৰিম, ৰাইজৰ কাৰণে কি কৰিম, কৃষকৰ কাৰণে কি কৰিম, ইউথবিলাকৰ কাৰণে কি কৰিম, আনএমপ্লয়ড ইউথৰ কাৰণে কি কৰিম, সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে কি কৰিম, মহিলাৰ কাৰণে কি কৰিম, সকলো কথা তেখেতসকলে অলৰেডি চিন্তা কৰি থৈছে। এটা দলখন চাই থৈছে, প্লান পলিচি বনাই থৈছে। চৰকাৰ যেতিয়া আহিব লগে লগে কাম আৰম্ভ হৈ যাব, যাতে কোনেও নিজৰ প্ৰাপ্যৰ পৰা, নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ নাথাকে। আৰু আজিৰ তাৰিখত এইখিনি কথাও ঘোষণা কৰিব বিচাৰিছো যে এই চৰকাৰ গঠন হ'লে, ইমান দিন আপোনালোকে কষ্ট কৰিছে, চৰকাৰী অফিচত গৈ কিনি কেতিয়াবা আপোনালোকে অফিচাৰক নাপায়, কেতিয়াবা মিটিঙত থাকে, কেতিয়াবা তেখেতে আপোনালোকক সময় নিদিয়ে, কেতিয়াবা আপোনালোকে এনেই ঘূৰি আহিব লগা হৈ যায়। বহুত কষ্ট আপোনালোকে হৰিলে যোৱা 17 বছৰে, কিন্তু এইখন চৰকাৰ আহিলে এতিয়া আপোনালোকে চৰকাৰৰ অফিচত যাব নালাগিব ৰাইজ। চৰকাৰৰ অফিচৰ পৰা অফিচাৰ আপোনাৰ গাঁৱত আহিব আপোনালোকক সেৱা দিবলৈ। সেইটোৱে UPPL চৰকাৰ আজি ৰাইজৰ কাৰণে কাম কৰিবলৈ গৈ আছে। সেইটোৱে পৰিৱৰ্তন আমি বিচাৰিছো। আৰু আজিৰ তাৰিখত আপোনালোকে অফিচত গৈ এপ্লিকেশ্যন দিব নালাগে, নিজৰ ঘৰৰ পৰা, নিজৰ গাঁৱৰ পৰা, যাৰ হাতত স্মাৰ্টফোন মোবাইল আছে, তাৰ পৰাই আপোনালোকে এপ্লিকেশ্যন পঠাব পাৰিব।
আপোনালোকৰ সময় নষ্ট নহ'ব, টকা পইচাও খৰচা নহ'ব আৰু আপোনালোকৰ কামো হৈ যাব। ৰেজিষ্টাৰ্ড আকাৰে আপোনালোকৰ এটা গেৰেণ্টি কামবিলাক আগুৱাই লৈ যাব। তো এইবিলাক ক্ষেত্ৰত আপোনালোকে আজিৰ তাৰিখত যদি UPPLক সহায় নকৰে তেনেহ'লে অহা দিনবোৰত কিন্তু যি চৰকাৰ আহিব, বেলেগ চৰকাৰ যদি আহে তেনেহ'লে এইবিলাক ফেচিলিটি, এইবিলাক আমি সুবিধাখিনি পৰা আমি বঞ্চিত হৈ যাম, নিজে বঞ্চিত হৈ যাম। সেইকাৰণে মই বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ। মই নিজৰ ফালৰ পৰা বেছি দীঘলীয়া কৰিব বিচৰা নাই, নিজৰ ফালৰ পৰা এইখিনিয়ে অনুৰোধ জনাব বিচাৰিছোঁ, এবাৰ হ'লেও আমাৰ UPPL দলক চৰকাৰ গঠন কৰাত আপোনালোকে সহায় কৰক আৰু ইয়াৰ পৰা এইখন সমষ্টিৰ পৰা আমাৰ ডাঙৰীয়া ডাঙৰীয়াক বিপুল ভোটত আমাৰ ট্ৰেক্টৰ চিনত যাতে আপোনালোকে জয়যুক্ত কৰাব পাৰে, সেইখিনি মই বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ। আজিৰ তাৰিখত মোক এজন আমাৰ ডাঙৰীয়াই ক'লে যে নেক্সট ডাঙৰীয়া যিজনে আগৰ আমাৰ MCLA হয়, তেখেতে বিভিন্ন গাঁৱত গৈ প্ৰলোভন দেখাই আছে, টকা পইচা বিলাই আছে। ইয়াত লিখা মোক কৈছিলে যে হাইচৰা প্ৰাইমাৰী অন্তৰ্গত তুলিবস্তি গাঁৱৰ গড় সমাজত ৰিচেণ্টলি তেখেতে কৈ আহিছে যে মই মন্দিৰ বনাই দিম বুলি, খুঁটি কৰি আহিছে, খুঁটি গাড়ি আহিছে। তেনেকুৱাকে বহুত কাম কৰিব পাৰে, কিন্তু ইমান দিন 17 বছৰ ক'ত আছিল আপোনালোকে? 17 বছৰে আপোনালোকে কাম নকৰিলে, ইলেকশ্যনৰ সময়ত আপোনালোকে খুঁটি গাড়ি আছে, কি গেৰেণ্টি আছে অহা দিনত জিকাৰ পিছতে তেখেতে সেই কামখিনি কৰি দিব? 17 বছৰ কোনো গেৰেণ্টি নিদিলে, কোনো কাম কৰি নিদিলে, কেনেকুৱা বিশ্বাস কৰিম ৰাইজ? সেইকাৰণে তেনেকুৱা কথাত আপোনালোকে ভুল নাযাব। আৰু আজিৰ তাৰিখত মই স্পষ্ট কথা ক'ব বিচাৰিছোঁ যে UPPL দলে হয়তো পইচা নিবিলাবও পাৰে, কাৰণ আমি এবাৰ চৰকাৰ গঠন কৰা নাই আৰু পইচা বিলাওটো আমাৰ কাম নহয়। কাৰণ সেইটো বিলালে কি হ'ব, আমিও নিজেও দুৰ্নীতি কৰিব লাগিব। আমি দুৰ্নীতি কৰিব বিচৰা নাই, আমি ৰাইজক সেৱা কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে যাতে হয়তো টকা পইচা নাপাবও পাৰে, কিন্তু ভালৰ কাৰণে, আপোনাৰ ভৱিষ্যতৰ ভালৰ কাৰণে, আপোনাৰ পৰিয়ালৰ ভালৰ কাৰণে, আপোনাৰ ল'ৰা ছোৱালীৰ ভালৰ কাৰণে, আপোনাৰ জাতি জনগোষ্ঠী সমাজৰ ভালৰ কাৰণে, ফিউচাৰৰ কাৰণে আপোনালোকে চিন্তা কৰি যাতে UPPLক যাতে ভোটদান আপোনালোকে বিপুল ভোটত যাতে জয়যুক্ত কৰায়। মোৰ ফালৰ পৰা মই দীঘলীয়া কৰিব বিচৰা নাই, সৰ্বশেষত এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ। বহুতে কয় যে যিবিলাক লিডাৰ UPPLত যোগদান কৰিছে তেখেতসকলে জাতি দ্ৰোহী হয় বুলি কয়, তেখেতসকলে জাতিক বেছি দিছে বুলি কয়। বহুত লিডাৰ আজিকালি ওলাইছে তেনেকুৱা, কিন্তু আজিৰ তাৰিখত মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, মই নিজে উইলছন হাজদা, ইয়াত প্ৰভাত দাস পানিকা আছে, মাৰিয়াম টপ্পৰ বাইদেউ আছে, আকিলা পূৰ্তি আমাৰ ডাঙৰীয়া আছে, বহুতখিনি আমাৰ লিডাৰসকল আছে, তেখেতসকলক জাতিদ্ৰোহী বুলি কোৱা হৈ আছে। কিন্তু মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, তেখেতসকল জাতিদ্ৰোহী নহয়, তেখেতসকল জাতিৰ দৰদী। সেইকাৰণে UPPLত সোমাই আহিছে। জাতিদ্ৰোহী থাকিলে তেখেতসকলে BPFৰ ওচৰত বিক্ৰী হৈ গ'ল হয়, কাৰণ UPPLৰ ওচৰত টকা নাই, UPPLৰ ওচৰত টকা নাই, পইচা আছে কাৰ ওচৰত? BPFৰ ওচৰত। কাৰণ 17 বছৰ আমাৰ লুণ্ঠন কৰিছে, আমাৰ টকাবিলাক তেখেতসকলে লৈছে আৰু সেই টকাবিলাক তেখেতসকলে লিডাৰসকলক দি আছে আৰু সেই লিডাৰবিলাকে তেখেতসকলৰ ষ্টেজত উঠি আমাৰ বিৰুদ্ধে কথা কৈ আছে, UPPLৰ বিৰুদ্ধে কথা কৈ আছে। আপোনালোকে সেইবিলাক লিডাৰক আপোনালোকে চিনি থওক, কোন কোন সেই লিডাৰ। 17 বছৰ ঠগি অহাৰ পিছতো সেইবিলাক লিডাৰে আজি BPFক ছাপৰ্ট কৰি আছে আৰু তেখেতসকলৰ অলৰেডি বিক্ৰী হৈ গৈছে। UPPLে কিনিব নোৱাৰে কাকো, কাৰণ UPPLৰ ওচৰত টকা নাই। সেইকাৰণে মই স্পষ্ট ক'ব বিচাৰিছোঁ, আমাৰ কোনো লেনদেন হোৱা নাই UPPLৰ লগত টকা পইচা দি। আমাৰ এটাই লেনদেন হৈছে, সেইটো হৈছে কি, আমি UPPLৰ কাৰণে ওলাম, আমাৰ ৰাইজক বুজাম, UPPLক জিকাম, UPPL যেতিয়া চৰকাৰ গঠন কৰিব সকলো ৰাইজৰ কাৰণে কাম কৰিব থাকিব। সেইটোৱে আমাৰ লেনদেন, সেইটো আৰু তাৰ বাহিৰে একো লেনদেন নাই আমাৰ। সেইটো মই স্পষ্ট কৰি দিছোঁ। মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। এই ছুটি মোৰ বক্তব্য ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰিলোঁ। ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ মাননীয়